আজি বৰ্তমানৰ চৰকাৰৰ কি পৰিস্থিতি? বৰ্তমানৰ চৰকাৰ গুৱাহাটীৰ ভিতৰত ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনাই এতিয়া ধাৰুৱা হৈ গৈছে। ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনাই এতিয়া তেওঁলোকে ধাৰুৱা হৈ গৈছে। ধাৰ মাৰিবলৈ চৰকাৰৰ ওচৰত পইচা নাই। এতিয়া কি কৰিছে? সেই নিজৰ ধাৰ মাৰিবলৈ হ'লে অসমৰ দুখীয়া মানুহৰ ঘৰৰ ওপৰত স্মাৰ্ট মিটাৰ লগাই আপোনালোকৰ পৰা পইচা তুলি নিজৰ ধাৰ মাৰিব। এই দিন সমষ্টিৰ ভিতৰত এয়া হৈছে মোৰ ৪৪ নম্বৰ এম্বুলেঞ্চ। ৪৪ নম্বৰ এম্বুলেঞ্চ দিন সমষ্টিৰ ভিতৰত আগৰ দিন মৰাবাৰীত এটা আমি এফআৰইউত আমি এম্বুলেঞ্চ দিছোঁ। জেংগনি কলাডুবা PHCত আমি এম্বুলেঞ্চ দিছোঁ। দগাঁও PHCত আমি এটা এম্বুলেঞ্চ দিছোঁ আৰু এয়া হৈছে বেচামাৰী PHC আমাৰ এটা এম্বুলেঞ্চ ৪টা মজাৰ ভিতৰত এখন এম্বুলেঞ্চ মই দিবলৈ সক্ষম হৈছোঁ। আজিৰ সভাৰ সভাপতি মাননীয় ডক্টৰ বৰগোহাঁই ডাঙৰীয়া, উপস্থিত থকা নগাঁও লোকসভা সমষ্টিৰ সাংসদ মাননীয় প্ৰদীপ বৰদলৈ ডাঙৰীয়া, উপস্থিত থকা ৰূপহী সমষ্টিৰ বিধায়ক মাননীয় নুৰুল হুদা ডাঙৰীয়া, উপস্থিত থকা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা মাননীয় শিৱমণি বৰা ডাঙৰীয়ানী, উপস্থিত থকা লাহৰীঘাট সমষ্টিৰ বিধায়ক মাননীয় ডক্টৰ আসিফ নাজাৰ ইছলাম ডাঙৰীয়া, উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত শইকীয়া ডাঙৰীয়া, উপস্থিত থকা উন্নয়ন খণ্ডৰ অফিচাৰ কাশ্মীৰী বেগম ডাঙৰীয়ানী, উপস্থিত থকা মাননীয় আব্দুল নুৰ ডাঙৰীয়া, উপস্থিত থকা মৌলানা আব্দুল লাতিফ ডাঙৰীয়া, উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনৱাৰ হুছেইন ডাঙৰীয়া, প্ৰাক্তন জিলা পৰিষদৰ সভাপতি হায়দৰ আলী ডাঙৰীয়া, উপস্থিত থকা আমাৰ ব্লক কংগ্ৰেছ সভাপতি ফাইজুৰ ৰহমান ডাঙৰীয়া, নুৰুল আমিন ডাঙৰীয়া, উপস্থিত থকা নগাঁও জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰূপা শইকীয়া ডাঙৰীয়ানী, উপস্থিত থকা আমাৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্য আনবৰা চুলতানা ডাঙৰীয়ানী, উপস্থিত থকা আমাৰ মণ্ডলৰ সভাপতিসকল, ইয়াত উপস্থিত থকা যুৱ কংগ্ৰেছৰ সভাপতি, NSY, মহিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ, মণ্ডল কংগ্ৰেছৰ বিষয়াসকল, বেচামাৰী মিনি PHC বিষয়াসকল, চিকিৎসকসকল, আশাকৰ্মীসকল, ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল, ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ ৰাইজ, নমস্কাৰ, আসসালামু আলাইকুম। আজি এই বেচামাৰী অঞ্চললৈ আহি মই ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজৰ প্ৰতি নিজৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰোঁ। যদিও যোৱা লোকসভা নিৰ্বাচনত যোৰহাটৰ ৰাইজৰ পৰা আমি মৰম আৰু আশীৰ্বাদ পালোঁ, তাৰ পূৰ্বে 2014 চনত 2019 চনত বেচামাৰী অঞ্চলৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদ আৰু দুৱাৰ বাবে মই দুবাৰকৈ সাংসদ হ'লোঁ আৰু সেইকাৰণে আপোনালোকৰ প্ৰতি মই সদায় দায়বদ্ধ হৈ থাকোঁ আৰু আপোনালোকৰ লগত মোৰ এটা ঘৰুৱা সম্পৰ্ক। এই অঞ্চলৰ পৰা মোৰ খুৰা দিক গগৈ ডাঙৰীয়া দুবাৰকৈ সাংসদ হ'ল। এই অঞ্চলৰ পৰা মোৰ পিতৃ প্ৰাক্তন তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী আপোনালোকৰ সাংসদ হৈছে আৰু সেইকাৰণে ইয়াৰ আগতেও মই কৈছিলোঁ যে অঞ্চলৰ ৰাইজ মোৰ ঘৰৰ মানুহ, এই অঞ্চলৰ মানুহৰ মই এজন নাতি আছিলোঁ, নাতি আজিও আছোঁ আৰু আপোনালোকৰ নাতি সদায় হৈ থাকে। লগে লগে ক'ব লাগিব যে যোৱা লোকসভা নিৰ্বাচনত যদিও কংগ্ৰেছ দলে মাত্ৰ 3টা আসন লাভ কৰিবলৈ সক্ষম হ'ল, তথাপিও এই 3টা সমষ্টিৰ এটা গুৰুত্ব আছে। উজনি অসমত যোৰহাট এটা প্ৰভাৱশালী লোকসভা সমষ্টি আৰু তাত যোৰহাট অঞ্চলৰ ৰাইজে প্ৰায় 1.5 লাখ ব্যৱধানত আমাক আগুৱাই লৈ গ'ল আৰু যোৰহাট ৰাইজৰ প্ৰতি আমি কৃতজ্ঞ।
লগে লগে নগাঁও লোকসভা সমষ্টি, নতুন নগাঁও লোকসভা সমষ্টি, য'ত আমাৰ গুৰুজনৰ জন্মস্থান আছে, য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান, এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মস্থানৰ পৰাও স্থানীয় ৰাইজে আমাক কংগ্ৰেছ দলক আগুৱাই লৈ গ'ল, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সাংসদ হিচাপে আগুৱাই গৈছে। লগতে ধুবুৰীত সেই অঞ্চলৰ ৰাইজে, বেছিভাগ ধৰ্মীয় সংখ্যালঘু ৰাইজে এটা সাম্প্ৰদায়িক শক্তি পৰাজিত কৰি ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ব্যৱধান, প্ৰায় 10 লাখ ব্যৱধানত লৈ ৰকিবুল হুছেইন ডাঙৰীয়াক আমাৰ ধুবুৰী লোকসভা সমষ্টি সাংসদ হিচাপে আগুৱাই লৈ গ'ল। তো যিসকলে বাৰ্তা বুজিব বিচাৰে বুজি লওক যে উজনি অসমত, মধ্য অসমত গুৰুজনৰ জন্মস্থানত আৰু ধুবুৰীত এটা সাম্প্ৰদায়িক শক্তি পৰাজিত কৰি আমি গম পাই গৈছোঁ যে অসমৰ জনসাধাৰণ এতিয়া ৰাজনৈতিকভাৱে সজাগ হৈছে, ৰাজনৈতিকভাৱে সক্ৰিয় হৈছে। আৰু যাৰ ফলত অসমৰ জনসাধাৰণৰ এই ধৰণৰ ৰাজনৈতিকভাৱে সচেতন হোৱাৰ পিছত এতিয়া বৰ্তমানৰ বিজেপি চৰকাৰ শংকিত হৈছে। গম পাই গৈছে যে তেওঁলোকৰ ওচৰত মাত্ৰ 1.5 বছৰ আছে, আৰু 1.5 বছৰ পিছত তেওঁলোকৰ চৰকাৰ যাবলৈ হ'ব। আৰু এতিয়া কেনেদৰে এই 1.5 বছৰৰ ভিতৰত নিজৰ গাদী ৰক্ষা কৰিব পাৰে, তাৰ বাবে বৰ্তমান চৰকাৰ বিভিন্ন ষড়যন্ত্ৰ তেওঁলোকে ব্যৱহাৰ কৰিছে। মই কথা পাতিছিলোঁ মাননীয় পুখুৰী সমষ্টিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াৰ লগত যে বৰ্তমান চৰকাৰে, বৰ্তমান নেতৃত্বই মিয়া শব্দ লৈ আজি তাৰিখত ৰাজনীতি কৰি আছে, হয়নে নহয়? মিয়া শব্দ লৈ তেওঁলোকে ৰাজনীতি কৰি আছে, কিন্তু প্ৰথমে মিয়া শব্দ লৈ ৰাজনীতি কোনে আৰম্ভ কৰিছিল? EIDF দলৰ বিধায়কসকলে। EIDF দলৰ বিধায়কসকলে এই মিয়া শব্দ লৈ ৰাজনীতি আৰম্ভ কৰিছিল। সেই সময়ত মুখ্যমন্ত্ৰী মিয়া শব্দ ব্যৱহাৰ কৰা নাছিলে, কিন্তু লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত অহা বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া EIDF দলৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে মিয়া ৰাজনীতি শিকিছে। এই মিয়া ৰাজনীতি EIDF দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শিকাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই মিয়া ৰাজনীতি শ্বেৰমান আলী বিধায়কৰ পৰা আৰু চেঙাৰ সমষ্টি বিধায়কৰ পৰা শিকিছে। এতিয়া মুখ্যমন্ত্ৰী এটাহে উদ্দেশ্য যে যি EIDF দল প্ৰায় ধ্বংস হৈ গ'ল, সেই EIDF দলটো কেনেদৰে পুনৰ জীৱিত কৰিব পাৰে, সেয়া হৈছে মুখ্যমন্ত্ৰীৰ উদ্দেশ্য। এয়া হৈছে মুখ্যমন্ত্ৰীৰ উদ্দেশ্য। ইয়াৰ আগতে এদিন মুখ্যমন্ত্ৰী কিবা এটা কথা ক'ব, তাৰ পিছদিনা EIDF দলৰ সভাপতি বলাম আজমল ডাঙৰীয়া আকৌ তেওঁলোকে এটা কথা ক'ব, মানুহৰ মাজত এটা বিভাজন কৰিব। সেই একেই ৰাজনীতি আজিও আমি দেখা পাইছোঁ। এদিন মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা সাম্প্ৰদায়িক কথা কয়, আৰু তাৰ পিছদিনা EIDF দলৰ বিধায়কসকলে বিভাজনকাৰী কথা কয়। আৰু সেইকাৰণে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে ৰাজনৈতিকভাৱে সজাগ, ৰাজনৈতিকভাৱে সক্ৰিয় হওক। এই সাম্প্ৰদায়িক ৰাজনীতি অসমৰ ভিতৰত জন্ম ল'বলৈ নিদিব। আৰু সেইকাৰণে আমি এইখিনি কথা আজি পাতিছোঁ। একেলগে যেতিয়ালৈকে সাম্প্ৰদায়িক ৰাজনীতি আমি নিজৰ সমাজৰ পৰা আঁতৰত ৰাখিব পাৰিম, তেতিয়ালৈকে আমাৰ অসমৰ মাজত আমি শান্তি সম্প্ৰীতি জীয়াই ৰাখিব পাৰিম। আমি শান্তিৰ স্বাৰ্থত এইখিনি কথা কৈছোঁ, আমি সম্প্ৰীতিৰ স্বাৰ্থত এইখিনি কথা কৈছোঁ। আজি মই ভাল পাইছোঁ যে আপোনালোকে ওলাই আহি আমাৰ কথাখিনি শুনিছে, বুজি পাইছে। যোৱা লোকসভা নিৰ্বাচনৰ ফলাফল দেখিলে আমি গম পাই যাওঁ। ধিং সমষ্টিত আমি এই ভোটৰ বাকচটো গণনা কৰিলে আমি গম পাই গৈছোঁ যে আজি তাৰিখত আমাৰ ৰাইজ সজাগ হৈছে। কিন্তু শ্ৰদ্ধেয় ৰাইজ, ৰাজনৈতিকভাৱে সজাগ হোৱাৰ লগতে আমি সামাজিকভাৱে সজাগ হ'ব লাগিব।
আমাৰ সমাজ এতিয়াও যথেষ্ট পিছপৰা বহুত আৰু কৰিবলগীয়া আছে আৰু সেইকাৰণে মই আপোনালোকক এই মঞ্চৰ যোগেদি অনুৰোধ জনাইছোঁ যে আমি কেনেদৰে সমাজখন আগুৱাই লৈ যাব পাৰোঁ আধুনিক অসমৰ লগত আমাৰ দেশৰ ভিতৰত যিদৰে আধুনিকৰণ হৈ আছে আমাৰ সমাজ পিছ পৰি যাব নালাগে আমাৰ সমাজ আগবাঢ়ি যাব লাগে অৰ্থনৈতিক ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰত প্ৰত্যেক ক্ষেত্ৰত আমাৰ সমাজ সফলতা লাভ কৰিব লাগে এনেকুৱা এটা পৰিৱেশ আপোনালোকৰ নিজৰ নিজৰ গাঁৱৰ ভিতৰত সৃষ্টি কৰক আজি সকলোৰ অৰ্থনৈতিক অৱস্থা ভাল নহয় আজি বিভিন্ন আমাৰ অৰ্থনৈতিক অৱস্থা বেয়া হোৱাৰ কাৰণে আমাৰ অসমৰ নৱ প্ৰজন্ম আজি বিভিন্ন ক্ৰাইমৰ ভিতৰত সোমাই গৈছে বিভিন্ন ক্ৰাইমৰ জালত সোমাই গৈছে আজি যুৱকসকল চাকৰি নোপোৱাৰ কাৰণে আজি পইচা ল'বৰ কাৰণে এতিয়া বিভিন্ন ধৰণৰ কেতিয়াবা অনলাইন ট্ৰেডিং কেতিয়াবা হেকিং কেতিয়াবা চাইবাৰ ক্ৰাইম নতুন নতুন এই ধৰণৰ কথাবোৰ সৃষ্টি হৈছে মূল কাৰণ এটাই যে বৰ্তমান চৰকাৰ আমাক সকলোকে অৰ্থনৈতিকভাৱে সুৰক্ষা দিব পৰা নাই কিন্তু তাৰ মানে নহয় যে আমাৰ অৰ্থনৈতিক অৱস্থা বেয়া হ'লে যে আমাৰ যুৱকসকল বিভিন্ন ক্ৰাইমৰ পিছে পিছে দৌৰি আমাক চিন্তা কৰিব লাগে আজি আমাৰ সমাজৰ ভিতৰত ড্ৰাগছৰ এটা ডাঙৰ সমস্যা আজি চাইবাৰ ক্ৰাইম ATM ক্ৰাইম ক্ৰেডিট কাৰ্ড এইবোৰৰ ডাঙৰ আমাৰ সমস্যা হৈছে আৰু সেইকাৰণে মই কৈছোঁ যে যদি আপোনালোকে নিজৰ নিজৰ অঞ্চলত কোনোবা এজন ব্যক্তিক এনেকুৱা দেখা পায় যে এইবোৰ বেয়া কামত সোমাইছে লগে লগে তেওঁলোকক পুলিচক ৰিপৰ্ট কৰক লগে লগে পুলিচক ৰিপৰ্ট কৰক অসমৰ ভিতৰত এটা জিলা থাকিব নালাগে যি জিলা আমি বিভিন্ন ক্ৰাইমৰ বাবে অপৰাধৰ বাবে বদনাম হ'ব লাগে কোনো ধৰণৰ বদনাম নগাঁও জিলাৰ ওপৰত কোনো ধৰণৰ বদনাম ভিং মজা বা বেচামাৰী মজাৰ ওপৰত লাগিব নালাগে আৰু সেইকাৰণে যদি আপোনালোকৰ নিজৰ মাজত এনেকুৱা কিছুমান মানুহ ব্যক্তি দেখা পায় যে বেয়া কামৰ লগত জড়িত শুদ্ধ কৰিবলৈ চেষ্টা কৰক আৰু যদি তেওঁলোকে শুদ্ধ হ'বলৈ নিবিচাৰে লগে লগে পুলিচক জনাই দিয়ে আমি নিজৰ সমাজৰ মাজত এটা ভাল পৰিৱেশ বিচাৰোঁ এটা সুস্থ পৰিৱেশ বিচাৰোঁ শিক্ষাৰ ওপৰত জোৰ দিবলৈ বিচাৰোঁ বিজ্ঞানৰ ওপৰত জোৰ দিবলৈ বিচাৰোঁ চিকিৎসাৰ ওপৰত জোৰ দিবলৈ বিচাৰোঁ আৰু সেইকাৰণে আমি ঠায়ে ঠায়ে য'ত এম্বুলেন্সৰ অভাৱ আমি এম্বুলেন্স দিছোঁ এই ধিং সমষ্টিৰ ভিতৰত এয়া হৈছে মোৰ ৪৪ নম্বৰ এম্বুলেন্স ৪৪ নম্বৰ এম্বুলেন্স ধিং সমষ্টিৰ ভিতৰত আগৰ ধিং মৰাবাৰীত এটা আমি এফাৰৰ ইউট আমি এম্বুলেন্স দিছোঁ জেংগনি কলাডুবা PHCত আমি এম্বুলেন্স দিছোঁ দগাঁও PHCত আমি এটা এম্বুলেন্স দিছোঁ আৰু এয়া হৈছে বেচামাৰী PHC আমাৰ এটা এম্বুলেন্স ৪টা মজাৰ ভিতৰত এখন এম্বুলেন্স মই দিবলৈ সক্ষম হৈছোঁ আৰু কলিয়াবৰ লোকসভাৰ ভিতৰত আগৰ কলিয়াবৰ লোকসভাৰ ভিতৰত এয়া হৈছে মোৰ ৩৫ নং এম্বুলেন্স 35 নম্বৰ এম্বুলেন্স এইখিনি কাম আমাক কিয় কৰিবলগীয়া হৈছে এইখিনি কাম চৰকাৰৰ হ'ব লাগে চৰকাৰে দুখীয়া অঞ্চলত য'ত এম্বুলেন্স পুৰণা হৈ গ'ল বেয়া হৈ গ'ল তাত এম্বুলেন্স দিব লাগে কিন্তু তেওঁলোকে এইখিনি কাম কৰা নাই তেওঁলোকে চাব লাগে কি কোন ভিতৰৰ অঞ্চলত PHCত ডক্টৰ থাকিবলৈ চিকিৎসকৰ থাকিবলৈ বাবে কোঠা ভালদৰে নাই সেই কোঠাবোৰ ভালকৈ মেৰামতি কৰক তেওঁলোকে চাব লাগে যে কোভিডৰ সময়ত আমাৰ আশা কৰ্মীসকলে কিমান কষ্ট কৰিলে আজি আশা কৰ্মীসকলৰ মজুৰি তেওঁলোকে বৃদ্ধি কৰক তেওঁলোকে চাব লাগে যে ক'ত আমাৰ আজি তাৰিখত ডক্টৰ নাই আৰু ডক্টৰবোৰ তাত পঠাওক ক'ত আমাৰ মেচিনবোৰ ভালকৈ কাম কৰা নাই মেচিনবোৰ ঠিক কৰক এইখিনি কাম তেওঁলোকে নকৰে তাৰ বিপৰীত কি কৰিছে তাৰ বিপৰীতে তেওঁলোকে মাত্ৰ অসমৰ প্ৰত্যেক জিলাৰ ভিতৰত ক'ৰবাত বাগান কিনিছে ক'ৰবাত মাটি কিনিছে ক'ৰবাত ৰিজৰ্ট কিনিছে এয়ালৈ তেওঁলোকৰ ব্যস্ত আজি বৰ্তমানৰ চৰকাৰৰ কি পৰিস্থিতি বৰ্তমানৰ চৰকাৰ গুৱাহাটীৰ ভিতৰত ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনাই এতিয়া ধাৰুৱা হৈ গৈছে ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ
ধাৰুৱা হৈ গৈছে ধাৰ মাৰিবলৈ চৰকাৰৰ ওচৰত পইচা নাই এতিয়া কি কৰিছে এই নিজৰ ধাৰ মাৰিবলৈ হ'লে অসমৰ দুখীয়া মানুহৰ ঘৰৰ ওপৰত স্মাৰ্ট মিটাৰ লগাই আপোনালোকৰ পইচা তুলি নিজৰ ধাৰ মাৰিব দিছে এই স্মাৰ্ট মিটাৰবোৰ গণ্ডগোল চেক কৰিব লাগে কেনেকৈ হ'ব পাৰে যে যিখন ঘৰত আগতে মাহত 200 টকা বিল আছিলে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 600 টকা হৈ গ'ল ইমান আপোনালোকৰ ঘৰখন অলপ ডাঙৰ কাৰণে কি হৈছে মই সৰু ঘৰৰ কথা কৈছোঁ যাৰ মাহৰ 200 টকা তেওঁলোকৰ 600 টকা যাৰ 600 টকা তেওঁলোকৰ 1200 টকা যাৰ 1000 টকা তেওঁলোকৰ মাহত বিল এতিয়া 3000 টকা হৈ গৈছে কেনেকৈ হ'ব পাৰে বিদ্যুৎ আগৰ দৰে সমান তেওঁলোকে ব্যৱহাৰ কৰি আছে তো 3 গুণ কেনেকৈ বিল বাঢ়িব পাৰে এই স্মাৰ্ট মিটাৰ কোন কোম্পানীয়ে বনাইছে এই স্মাৰ্ট মিটাৰ আদানীয়ে বনাইছে আৰু মই সেইকাৰণে সুধিবলৈ বিচাৰোঁ এইখন চৰকাৰক যে আপোনালোকে আদানীৰ কথা শুনিব নে অসমৰ জনসাধাৰণৰ কথা শুনিব যদি আপোনালোকে আদানীৰ কথা শুনে আমি কংগ্ৰেছৰ আমি অসমৰ দুখীয়া ৰাইজৰ হৈ আমি মাত মাতিম আৰু এই আদানীৰ ভিতৰত বিৰোধিতা আমি কৰিম চেক কৰিবলৈ কিন্তু তেওঁলোকৰ অসুবিধা আছে বিভিন্ন ৰাজ্যত তেওঁলোকে চেক কৰিছে উত্তৰ প্ৰদেশৰ খবৰ লওক উত্তৰ প্ৰদেশৰ চৰকাৰ বিজেপি দলৰ চৰকাৰ তথাপিও তেওঁলোকে স্মাৰ্ট মিটাৰবোৰ চেক কৰি বহুত স্মাৰ্ট মিটাৰ তেওঁলোকে ৰিজেক্ট কৰিছে অসমৰ ভিতৰত আমি দেখা পাইছোঁ মাত্ৰ আদানীক খুচ কৰিবলৈ মাত্ৰ আদানীক সন্তুষ্ট কৰিবলৈ ইয়াৰ চৰকাৰ জোৰ জবস্তি কৰি আমাৰ ওপৰত স্মাৰ্ট মিটাৰ লগাই আছে আমি কৈছোঁ এইখন চৰকাৰৰ দাদাগিৰি আৰু নচলিব এইখন চৰকাৰৰ দাদাগিৰি অসমৰ জনসাধাৰণ আৰু সহ্য নকৰে অসমৰ জনসাধাৰণ আজি GST দি আছে টোল টেক্স দি আছে দৰৱৰ দাম আগতকৈ বেছি ৰান্ধন গেছৰ দাম আগতকৈ বেছি এই বিভিন্ন মূল্য বৃদ্ধি টেক্স দিয়াৰ পিছত অসমৰ জনসাধাৰণ আৰু এটা টেক্স দি আছে সেয়া হৈছে দাদাগিৰি টেক্স এই দাদাগিৰি টেক্স আমি পৰৱৰ্তী দিনত আমি বন্ধ কৰিম এই দাদাগিৰি টেক্স পৰৱৰ্তী দিনত আমি বন্ধ কৰিম আমি অসমৰ ৰাইজক পুনৰবাৰ এটা মুকলি অসম এটা শান্তিপ্ৰিয় অসম এটা সম্প্ৰীতিশীল অসম আমি দিম যি অসমৰ ভিতৰত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আজান পীৰৰ আদৰ্শ লাচিত বৰফুকনৰ আদৰ্শ জ্যোতিপ্ৰসাদ আগৰৱালৰ আদৰ্শ আমি সকলোৱে নিজৰ নিজৰ ধৰ্ম পৰম্পৰা পালন কৰি প্ৰত্যেকজনকে সকলোকে সন্মান যাচি আমি এটা সুস্থ অসম আমি গঢ়ি তুলিম আৰু সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে আজিৰ তাৰিখত নিজৰ সমাজৰ ভিতৰত নৱ প্ৰজন্মক তৈয়াৰ কৰক শিক্ষাৰ ৰাস্তা দেখাওক আইনৰ ওপৰত শিক্ষা দিয়ক সংবিধানৰ ওপৰত শিক্ষা দিয়ক RTIৰ ওপৰত শিক্ষা দিয়ক এইখিনি ভাল ভাল কথাবোৰ লৈ যাওক নিবনুৱা যুৱকসকলক হতাশ হ'বলৈ নিদিব খেলৰ যোগেদি তেওঁলোকৰ মনবোৰ ধৰি ৰাখক প্ৰত্যেকখন বিহুতে তেওঁলোকৰ মনবোৰ ধৰি ৰাখক তেওঁলোকক ডিপ্ৰেশ্যনত সোমাবলৈ নিদিব তেওঁলোকক ড্ৰাগছৰ জালত সোমাবলৈ নিদিব তেওঁলোকক ক্ৰাইমৰ জালত সোমাবলৈ নিদিব তেওঁলোকৰ এই ট্ৰেডিঙৰ ক্ৰাইমৰ জালত সোমাবলৈ নিদিব আমাৰ সকলোৰে আমাৰ দায়িত্ব যে নৱপ্ৰজন্মক ধৰি ৰাখক আমাৰ সকলোৰে দায়িত্ব আৰু সেইকাৰণে আমি নিজৰ পৰম্পৰা ধৰি ৰাখিম আমি নিজৰ পৰম্পৰা ধৰি ৰাখিম কিন্তু পৰম্পৰাৰ লগতে আমি আধুনিক আমি ৰাস্তাৰে আগবাঢ়ি যাম আমাক ইছলাম ধৰ্মে কি শিকায় ইছলাম ধৰ্মই শিকায় যে আমি এজন ভাল মানুহ হ'ব লাগিব এজন ভাল ব্যক্তি হ'ব লাগিব এজন ভাল সমাজ হ'ব লাগিব সমাজৰ ভিতৰত ভাতৃত্ব মনোভাৱ ৰাখি আমি সকলোৱে মাজত থাকিব লাগিব আৰু সেইকাৰণে এইখিনি কথা কোনোবাই যদি ধৰ্ম নামত আমাক বিভাগ কৰিবলৈ বিচাৰে বিভাজন কৰিবলৈ বিচাৰে তেওঁলোকৰ কথাত ক'ৰবাত ৰাজনীতি সোমাই আছে আমি সজাগ হ'ব লাগিব সামাজিকভাৱে অৰ্থনৈতিকভাৱে সাংস্কৃতিকভাৱে তো মই বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই আজি ইয়াত আহিছোঁ ভাল পাইছোঁ বহুত পুৰণা মানুহবোৰ আমি দেখা পাইছোঁ যোৰহাট লোকসভা নিৰ্বাচন
প্ৰশ্নৰ পিছত আপোনালোকৰ ওচৰত আহিবলৈ সুবিধা পোৱা নাই আজি আহিছোঁ আমাৰ পুৰণা আমাৰ মণ্ডল সভাপতিসকলক দেখা পাইছোঁ আমাৰ প্ৰাক্তন আমাৰ ব্লক কংগ্ৰেছ সভাপতি আবু বকৰ ছিদ্দিক ডাঙৰীয়াক দেখা পাইছোঁ এইসকলে মোৰ খুৰাৰ লগত কাম কৰিছিল এইসকলে মোৰ প্ৰয়াত পিতৃৰ লগত কাম কৰিছিল আৰু সেইকাৰণে সদায় আপোনালোকৰ লগত এটা ঘৰুৱা সম্পৰ্ক থাকিব আজি যিদৰে আহিছোঁ পৰৱৰ্তী সময়তো আহি থাকিম কিছুমান সাংবাদিকসকলকো দেখা পাইছোঁ চাইফুলকো দেখা পাইছোঁ ভাল লাগিছে কেতিয়াবা আমাকে উল্টাকে সোধে কেতিয়াবা আমাকো মৰমকে সোধে কেতিয়াবা আমাকে উল্টাকে সোধে যিয়ে নহওক লোকতান্ত্ৰিক প্ৰক্ৰিয়া চলি থাকিব আমিও প্ৰত্যেক প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সাজু আছোঁ আমাৰ ক'ৰবাত ভুল হ'লে আপোনালোকৰ আঙুলিয়াই দিয়া অধিকাৰ আছে এয়া হৈছে লোকতন্ত্ৰৰ ভিতৰত ক্ষমতা কিছু মুখ্যমন্ত্ৰী চকীত নহয় ক্ষমতা জনসাধাৰণৰ হাতত থাকিব লাগে আৰু এয়া হৈছে আমাৰ উদ্দেশ্য যে যদি কোনোবা ভাবিছে যে মুখ্যমন্ত্ৰী চকীত ক্ষমতা আছে অহা সময়ত আমি মনত পেলাই দিম যে ক্ষমতা চকীত নহয় ক্ষমতা আপোনালোকৰ হাতত আছে শ্ৰদ্ধেয় ৰাইজ এইখিনি কথা আজি আপোনালোকৰ সন্মুখত মই ক'লোঁ এই দুআষাৰ ক'বলৈ বাবে যে সুযোগ পালোঁ তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি এইখিনি কথা কওঁতে ক'ৰবাত মোৰ ভুল হৈছে মোক ক্ষমা কৰিব ইয়াত উপস্থিত থকা প্ৰত্যেকজনৰ মানুহৰ ঘৰৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি মই ইয়াতে নিজৰ সমূহ দুআষাৰ সামৰিছোঁ ধন্যবাদ জয় হিন্দ খোদা হাফেজ